নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু সপ্তমমান শ্ৰেণীৰ সংক্ষিপ্ত মহাভাৰত কিতাপখনৰ অধ্যায় 24 আৰু অধ্যায় 25ৰ আটাইবোৰ প্ৰশ্ন উত্তৰৰ আলোচনা এই ভিডিঅ'টোৰ জৰিয়তে ইয়াতে থকা যিখিনি প্ৰশ্নাৱলীৰ প্ৰশ্ন আছে আটাইবোৰৰ উত্তৰ আলোচনা কৰাৰ লগতে ভালদৰে পাঠত দেখাই দিয়া হ'ব যে কোনখিনিৰ পৰা কোনটো উত্তৰ লোৱা হৈছে তেন্তে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে এই ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কমেন্ট কৰিবলৈও নাপাহৰিব এতিয়া আমি প্ৰশ্নাৱলীৰ প্ৰশ্নসমূহলৈ চাওঁ আৰু প্ৰশ্নাৱলীৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰে পাঠটিত ধুনীয়াকৈ দিয়া আছে সেয়ে মই পাঠটিৰ পৰা আগতীয়াকৈ দেখাই দিম তাৰ পিছত এখন পৃষ্ঠাত মই লিখি ৰাখিছো আটাইবোৰ উত্তৰ তাৰ পৰাও মই দেখুৱাবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া আমাক প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্নটোৱে দিছে যে বাসুদেৱ কৃষ্ণই পাণ্ডৱসকলক কি বুলি আশীৰ্বাদ দিছিল তো ইয়াৰে উত্তৰটো মই দেখুৱাবলৈ চেষ্টা কৰিছো কিতাপৰ পৰা ধুনীয়াকৈ দিয়া আছে যে বাসুদেৱ গোবিন্দই পাণ্ডৱসকলক যথা ধৰ্ম তথা জয় বুলি আশীৰ্বাদ দি যুদ্ধৰ বাবে সাজু হ'বলৈ ক'লে অৰ্থাৎ ইয়াতে গোবিন্দ বুলি যেটো আছে তেখেতক কৃষ্ণৰ আন নাম বুলি যদি আমি কওঁ তেতিয়াহলে গোবিন্দও ক'ব পাৰো হেহে ইয়াতে বাসুদেৱ গোবিন্দ আছে বা বাসুদেৱ কৃষ্ণ একেটাই কথা বুজাইছে ঠিক আছে তো উত্তৰটো আমি পালোই যে কি বুলি আশীৰ্বাদ দিছে যে যথা ধৰ্ম তথা জয় বুলি আশীৰ্বাদ দিছে তো মই উত্তৰটো কি ধৰণে লিখি ৰাখিছো তাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছো আমাক প্ৰশ্নটো দিছিল যে বাসুদেৱ কৃষ্ণই পাণ্ডৱসকলক কি বুলি আশীৰ্বাদ দিছিল উত্তৰ হ'ব বাসুদেৱ কৃষ্ণই পাণ্ডৱসকলক যথা ধৰ্ম তথা জয় বুলি আশীৰ্বাদ দিছিল ঠিক আছে এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাইছো কি দিয়া আছে 2 নম্বৰ প্ৰশ্নটো দিছে পাণ্ডৱ পক্ষৰ সেনাপতিসকলৰ নাম লিখা ইয়াৰে উত্তৰটো কিতাপত দেখাই দিছো প্ৰথমে ইয়াত ধুনীয়াকৈ দিয়া আছে যে পাণ্ডৱ পক্ষৰ প্ৰধান সেনাপতিসকল হ'ল ৰজা দ্ৰুপদৰ পুত্ৰ ধৃষ্টদ্যুম্ন আৰু শিখণ্ডী বিৰাট ৰজা যাদৱবীৰ সাত্যকী সেকিতান আৰু ভীমসেন ঠিক আছে এতিয়া আমি এই ধৰণে নিলিখিলে হ'ব যে ৰজা দ্ৰুপদ বা দ্ৰুপদৰ পুত্ৰ আমি অকল নামকিটা লিখিলে আমাৰ ভুল নহব হেহে মই উত্তৰত কেৱল মাত্ৰ নামকিটা লিখি ৰাখিছো কি ধৰণে লিখি ৰাখিছো দেখুৱাবলৈ চেষ্টা কৰিছো আমাক 2 নম্বৰ প্ৰশ্নটো দিছিল যে পাণ্ডৱ পক্ষৰ সেনাপতিসকলৰ নাম লিখা উত্তৰ হ'ব পাণ্ডৱ পক্ষৰ সেনাপতিসকলৰ নাম হ'ল দ্ৰুপদ ধৃষ্টদ্যুম্ন শিখণ্ডী বিৰাট ৰজা সাত্যকী সেকিতান আৰু ভীমসেন ঠিক আছে এই ধৰণে লিখিলেও ভুল নহব এতিয়া আমাক 3 নম্বৰ প্ৰশ্নটো কি দিছে আমি হেটো চাই লৈছো আমাক 3 নম্বৰ প্ৰশ্নটো দিছে পাণ্ডৱসকলৰ সৈন্যবাহিনীৰ সৰ্বাধিনায়ক হিচাপে কাক নিযুক্ত কৰা হৈছিল ধুনীয়াকৈ দিয়াই আছে যে মহাধনুৰ্ধৰ বীৰ ধৃষ্টদ্যুম্নক পাণ্ডৱ পক্ষৰ সৰ্বাধিনায়ক হিচাপে বৰণ কৰা হ'ল তো আমি উত্তৰটো ইয়াৰ পৰাই পাম আৰু এতিয়া মই লিখি ৰাখিছো পৃষ্ঠাখনত মই তাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছো আমাক প্ৰশ্নটো দিছিল যে পাণ্ডৱসকলৰ সৈন্যবাহিনীৰ সৰ্বাধিনায়ক হিচাপে কাক নিযুক্ত কৰা হৈছিল উত্তৰ হ'ব পাণ্ডৱসকলৰ সৈন্যবাহিনীৰ সৰ্বাধিনায়ক হিচাপে মহাধনুৰ্ধৰ বীৰ ধৃষ্টদ্যুম্নক নিযুক্ত কৰা হৈছিল ঠিক আছে এতিয়া আমাক নেক্সট প্ৰশ্ন কি দিছে আমি হেটো চাই লৈছো আমাক 4টো দিছে মহাবীৰ কৰ্ণৰ জন্মদাত্ৰী কোন মই অকমান দীঘলীয়াকৈ পঢ়ি দিছো কিন্তু উত্তৰটো একেবাৰে চমুৱে হ'ব এই কাৰণে পঢ়াই দিছো তেতিয়াহে ইয়াৰে উত্তৰটো আমি বুজি পাম ইয়াতে দিয়া আছে যে ইফালে পঞ্চপাণ্ডৱৰ মাতৃ কুন্তি কৃষ্ণৰ মুখে কৌৰৱ পাণ্ডৱৰ মাজত কুলক্ষয়ী যুদ্ধ অনিবাৰ্য বুলি শুনি বিচলিত হৈ পৰিল তেওঁ জানিছিল যে তেওঁৰ কুমাৰী কালৰ সন্তানটি কৰ্ণ হিচাপে পৰিচিত হৈ দুৰ্যোধনৰ পৰম মিত্ৰ হিচাপে হস্তিনাপুৰতে আছে অৰ্থাৎ আমি ইয়াতে কি গম পালো যে কুমাৰী কালত সন্তানটি কি আছিল কৰ্ণ কাৰ সন্তানটি কুন্তিৰ সন্তানটি অৰ্থাৎ আমি কি গম পালো যে কৰ্ণৰ জন্মদাত্ৰী কোন হয় কুন্তি হয় ঠিক আছে তো হেহে মই উত্তৰটো লিখি ৰাখিছো এই ধৰণে মহাবীৰ কৰ্ণৰ জন্মদাত্ৰী কোন উত্তৰ মহাবীৰ কৰ্ণৰ জন্মদাত্ৰী কুন্তি ঠিক আছে 5 নম্বৰটো দিছে কৰ্ণক মাতৃ কুন্তিয়ে ক'ত লগ ধৰিছিল ইয়াত ধুনীয়াকৈ দিয়া আছে যে ভবামতে কুন্তিয়ে কৰ্ণক গংগাৰ পাৰত লগ ধৰিলে অৰ্থাৎ আমি কি গম পালো ক'ত লগ পাইছিলে গংগাৰ পাৰত লগ ধৰিছিলে হেহে আমি উত্তৰটো এই ধৰণে লিখিম প্ৰশ্নটো আমাক দিছিল যে কৰ্ণক মাতৃ কুন্তিয়ে ক'ত লগ ধৰিছিল উত্তৰ কৰ্ণক মাতৃ কুন্তিয়ে গংগাৰ পাৰত লগ ধৰিছিল তাৰ পিছত আমাক 6 নম্বৰ প্ৰশ্নটো দিছে কৰ্ণই কুন্তিক কি কথা দিছিল
উত্তৰ হ'ব ইয়াতে ধুনীয়াকৈ দিয়া আছে যে কৰ্ণই মাকক কথা দিলে যে আগন্তুক যুদ্ধত কৰ্ণই কেৱল অৰ্জুনকে বধ কৰিব সুবিধা পালেও বাকি কেইজন পাণ্ডৱক বধ নকৰে আনহাতে অৰ্জুনৰ হাতত কৰ্ণ বধ হলেও কুন্তি পঞ্চপুত্ৰৰ জননী হৈয়ে থাকিব এইখিনি কথা দিছিলে আৰু ইয়াৰে উত্তৰটো মই এনে ধৰণে লিখি ৰাখিছো যে কৰ্ণই কুন্তিক আগন্তুক যুদ্ধত কৰ্ণই কেৱল অৰ্জুনকে বধ কৰিব সুবিধা পালেও বাকি কেইজন পাণ্ডৱক বধ নকৰে আনহাতে অৰ্জুনৰ হাতত কৰ্ণ বধ হলেও কুন্তি পঞ্চপুত্ৰৰ জননী হৈয়ে থাকিব বুলি কথা দিছিল এইটো হ'ব ইয়াৰে উত্তৰ ঠিক আছে এতিয়া মই 1 পৰা 6 লৈকে আটাইবোৰ প্ৰশ্ন হোৱা উত্তৰ আলোচনা কৰিম অৰ্থাৎ মই প্ৰত্যেকটো উত্তৰ ধুনীয়াকৈ কৈ যাম সেই ধৰণে টুকি লবলৈ চেষ্টা কৰিলে হ'ল প্ৰথম প্ৰশ্নটো আমাক দিছে যে বাসুদেৱ কৃষ্ণই পাণ্ডৱসকলক কি বুলি আশীৰ্বাদ দিছিল উত্তৰ বাসুদেৱ কৃষ্ণই পাণ্ডৱসকলক যথাধৰ্ম তথা জয় বুলি আশীৰ্বাদ দিছিল 2 নম্বৰ প্ৰশ্ন পাণ্ডৱ পক্ষৰ সেনাপতিসকলৰ নাম লিখা উত্তৰ পাণ্ডৱ পক্ষৰ সেনাপতিসকলৰ নাম হ'ল দ্ৰুপদ ধৃষ্টদ্যুম্ন শিখণ্ডী বিৰাট ৰজা সাত্যকী চেকিতান আৰু ভীমসেন 3 নম্বৰ প্ৰশ্ন পাণ্ডৱসকলৰ সৈন্যবাহিনীৰ সৰ্বাধিনায়ক হিচাপে কাক নিযুক্ত কৰা হৈছিল উত্তৰ পাণ্ডৱসকলৰ সৈন্যবাহিনীৰ সৰ্বাধিনায়ক হিচাপে মহাধনুৰ্ধৰ বীৰ ধৃষ্টদ্যুম্নক নিযুক্ত কৰা হৈছিল 4 নম্বৰ প্ৰশ্ন মহাবীৰ কৰ্ণৰ জন্মদাত্ৰী কোন উত্তৰ মহাবীৰ কৰ্ণৰ জন্মদাত্ৰী কুন্তি 5 নম্বৰ প্ৰশ্ন কৰ্ণক মাতৃ কুন্তিয়ে ক'ত লগ ধৰিছিল উত্তৰ কৰ্ণক মাতৃ কুন্তিয়ে গংগাৰ পাৰত লগ ধৰিছিল 6 নম্বৰ প্ৰশ্ন কৰ্ণই কুন্তিক কি কথা দিছিল উত্তৰ কৰ্ণই কুন্তিক আগন্তুক যুদ্ধত কৰ্ণই কেৱল অৰ্জুনকে বধ কৰিব সুবিধা পালেও বাকি কেইজন পাণ্ডৱক বধ নকৰে আনহাতে অৰ্জুনৰ হাতত কৰ্ণ বধ হলেও কুন্তি পঞ্চপুত্ৰৰ জননী হৈয়ে থাকিব বুলি কথা দিছিল এইখিনি আছিল অধ্যায় 24ৰ প্ৰশ্ন উত্তৰসমূহ এতিয়া আমি আহিছো অধ্যায় 25ৰ প্ৰশ্নসমূহলৈ আমাক অধ্যায় 25ৰ প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্নটোৱে দিছে যে ভগদত্ত কৰ ৰজা আছিল ইয়াৰ উত্তৰটো ধুনীয়াকৈ পাত্ৰিত দিয়া আছে মই দেখুৱাবলৈ চেষ্টা কৰিছো ইয়াতে ধুনীয়াকৈ দিয়া আছে যে প্ৰাগজ্যোতিষপুৰৰ তৃতীয় ৰজা ভগদত্ত এটা সৈন্যদল লৈ কৌৰৱ শিবিৰত উপস্থিত হ'ল অৰ্থাৎ আমি কি গম পালো যে ৰজা ভগদত্ত কৰ ৰজা আছিল প্ৰাগজ্যোতিষপুৰৰ আমি উত্তৰটো কেনে ধৰণে লিখিম আমাক প্ৰশ্নটো দিছিল যে ভগদত্ত কৰ ৰজা আছিল উত্তৰ হ'ব ভগদত্ত প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিল তাৰ পিছত আমাক প্ৰশ্নটো দিছে যে ভানুমতীক কোনে বিয়া কৰাইছিল ইয়াতে উত্তৰটো এই ধৰণে দিয়া আছে যে ভানুমতীক দুৰ্যোধনলৈ বিয়া দিয়া হৈছিল অৰ্থাৎ আমি কি গম পালো যে ভানুমতীক কোনে বিয়া কৰাইছিল দুৰ্যোধনে বিয়া কৰাইছিল তো উত্তৰটো আমি এনে ধৰণে লিখিম ভানুমতীক কোনে বিয়া কৰাইছিল উত্তৰ ভানুমতীক দুৰ্যোধনে বিয়া কৰাইছিল 3 নম্বৰ প্ৰশ্নটো দিছে ভগদত্তৰ পিতৃৰ নাম কি উত্তৰটো ইয়াতে এনে ধৰণে দিয়া আছে যে নৰকাসুৰৰ পুত্ৰ ভগদত্তৰ জীয়াৰী অৰ্থাৎ আমি কি গম পালো নৰকাসুৰৰ পুত্ৰ কোন ভগদত্ত অৰ্থাৎ ভগদত্তৰ পিতৃ কোন হল নৰকাসুৰ তো আমি উত্তৰটো এনে ধৰণে লিখিব লাগিব প্ৰশ্নটো আমাক দিছিল যে ভগদত্তৰ পিতৃৰ নাম কি উত্তৰ ভগদত্তৰ পিতৃৰ নাম হল নৰকাসুৰ ঠিক আছে 2 নম্বৰ প্ৰশ্নটো দিছে যে কৌৰৱ পক্ষৰ সৰ্বাধিনায়ক হ'বলৈ দুৰ্যোধনে কাক অনুৰোধ কৰিছিল ইয়াতে দিয়া আছে যে কুৰু সৈন্যৰ সৰ্বাধিনায়ক হিচাপে দুৰ্যোধনে পিতামহ ভীষ্মক নেতৃত্ব লবলৈ অনুৰোধ কৰিলে অৰ্থাৎ আমি উত্তৰটো গমে পালো এতিয়া কি ধৰণে লিখিব লাগিব হেতু দেখাই দিছো 4 নম্বৰ প্ৰশ্নটো আমাক দিছিল যে কৌৰৱ পক্ষৰ সৰ্বাধিনায়ক হ'বলৈ দুৰ্যোধনে কাক অনুৰোধ কৰিছিল উত্তৰ কৌৰৱ পক্ষৰ সৰ্বাধিনায়ক হ'বলৈ দুৰ্যোধনে ভীষ্মক অনুৰোধ কৰিছিল 5 নম্বৰ প্ৰশ্নটো আমাক দিছে মহাভাৰতৰ যুদ্ধ কোন ঠাইত সংঘটিত হৈছিল ইয়াতে দিয়া আছে যে কুৰুক্ষেত্ৰ নামৰ আহল বহল পথাৰখনে যুদ্ধৰ বাবে উপযুক্ত ক্ষেত্ৰ হ'ব বুলি থিৰাং কৰিলে অৰ্থাৎ আমি কি গম পালো ঠাইখনৰ নাম কি গম পালো কুৰুক্ষেত্ৰ ঠিক আছে এতিয়া মই উত্তৰটো এনে ধৰণে লিখি ৰাখিছো যে 5 নম্বৰ প্ৰশ্নটো আমাক দিছে যে মহাভাৰতৰ যুদ্ধ কোন ঠাইত সংঘটিত হৈছিল উত্তৰ মহাভাৰতৰ যুদ্ধ কুৰুক্ষেত্ৰ নামৰ পথাৰখনত সংঘটিত হৈছিল তাৰ পিছত আমাক 6 নম্বৰ প্ৰশ্ন দিছে কুৰু কোন তেওঁৰ ব্যক্তিত্বৰ দুটা দিশ উল্লেখ কৰা ইয়াতে এনে ধৰণে লিখা আছে যে কুৰুক্ষেত্ৰ কৌৰৱ পাণ্ডৱৰ এগৰাকী উপৰিপুৰুষ কুৰুৰ নামেৰে হোৱা ক্ষেত্ৰ কুৰু এগৰাকী ধাৰ্মিক আৰু তপস্বী ৰজা আছিল তো মই ইয়াৰ পৰাই দুটা উত্তৰ উলিয়াই ৰাখিছো এই ধৰণে লিখিব লাগিব যে প্ৰশ্ন আমাক দিছিল যে কুৰু কোন তেওঁৰ ব্যক্তিত্বৰ দুটা দিশ উল্লেখ কৰা উত্তৰ কুৰু হৈছে কৌৰৱ পাণ্ডৱৰ এগৰাকী উপৰিপুৰুষ
তেওঁৰ ব্যক্তিত্বৰ দুটা দিশ হ'ল তেওঁ ধাৰ্মিক আৰু তপস্বী ৰজা আছিল এই ধৰণে উত্তৰটো লিখিব লাগিব আৰু আমাক 7 নম্বৰ প্ৰশ্নটো দিছে পৰম্পৰাগত যুদ্ধৰ কেইটামান নীতি নিয়ম উল্লেখ কৰা ইয়াৰে উত্তৰটো ধুনীয়াকৈ ইয়াতে দিয়া আছে মই তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিছো কাৰণ এইটো উত্তৰটো অতি দীঘল আমি কিতাপৰ পৰা লিখিলেও ভুল নহব আমি উত্তৰটো এনে ধৰণে লিখিব লাগিব যে পৰম্পৰাগত যুদ্ধৰ কেইটামান নীতি নিয়ম হ'ল এই বুলি লিখি আমি এনেকৈ লিখিব লাগিব যে সূৰ্য অস্ত যোৱাৰ আগতে যুদ্ধ বন্ধ কৰা হ'ব বিৰতিৰ সময়ছোৱাত সৈন্যসকল মুকলিকৈ ফুৰিব পাৰিব ৰণক্ষেত্ৰ ত্যাগ কৰা বা জিৰণি ল'বলৈ যোৱা কোনো সৈন্যক কোনেও আক্ৰমণ কৰিব নোৱাৰিব দ্বন্দ্বযুদ্ধত প্ৰবৃত্ত দুজনৰ ওপৰত তৃতীয়জনে অস্ত্ৰ প্ৰয়োগ কৰিব নোৱাৰিব অশ্বাৰোহীয়ে অশ্বাৰোহীৰ লগত ৰথীয়ে ৰথীৰ লগত গজাৰোহীয়ে গজাৰোহীক আক্ৰমণ কৰিব পাৰিব পদাতিক সৈন্যবাহিনীয়ে পদাতিকৰ লগতে যুদ্ধ কৰিব পাৰিব আত্মসমৰ্পণ কৰা কোনো সৈনিকক আঘাত কৰিব নোৱাৰিব তো এইখিনি আছিল আৰু এটা আছে যে নিৰস্ত্ৰজনক আঘাত কৰা যাৰ বৰ্ম হেৰাইছে তেওঁক আক্ৰমণ কৰা নিষিদ্ধ তো এইখিনি আছিল ইয়াৰে নীতি নিয়ম ঠিক আছে এতিয়া মই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ যেতিয়া আলোচনা কৰিম অধ্যায় 25 তেতিয়া আকৌ এবাৰ এই উত্তৰটো ধুনীয়াকৈ ক'বলৈ চেষ্টা কৰিম এতিয়া আমাক প্ৰথম প্ৰশ্নৰ পৰা কি দিয়া আছে এইখিনি চাই লৈছো এতিয়া 1 নম্বৰ প্ৰশ্নটো আমাক দিছিল যে ভগদত্ত কোৰ ৰজা আছিল উত্তৰ হ'ব ভগদত্ত প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিল 2 নম্বৰ প্ৰশ্ন ভানুমতীক কোনে বিয়া কৰাইছিল উত্তৰ ভানুমতীক দুৰ্যোধনে বিয়া কৰাইছিল 3 নম্বৰ প্ৰশ্ন ভগদত্তৰ পিতৃৰ নাম কি উত্তৰ ভগদত্তৰ পিতৃৰ নাম হ'ল নৰকাসুৰ 4 নম্বৰ প্ৰশ্ন কৌৰৱ পক্ষৰ সৰ্বাধিনায়ক হ'বলৈ দুৰ্যোধনে কাক অনুৰোধ কৰিছিল উত্তৰ কৌৰৱ পক্ষৰ সৰ্বাধিনায়ক হ'বলৈ দুৰ্যোধনে ভীষ্মক অনুৰোধ কৰিছিল 5 নম্বৰ প্ৰশ্ন মহাভাৰতৰ যুদ্ধ কোন ঠাইত সংঘটিত হৈছিল উত্তৰ মহাভাৰতৰ যুদ্ধ কুৰুক্ষেত্ৰ নামৰ পথাৰখনত সংঘটিত হৈছিল 6 নম্বৰ প্ৰশ্ন কুৰু কোন তেওঁৰ ব্যক্তিত্বৰ দুটা দিশ উল্লেখ কৰা উত্তৰ কুৰু হৈছে কৌৰৱ পাণ্ডৱৰ এগৰাকী উপৰি পুৰুষ তেওঁৰ ব্যক্তিত্বৰ দুটা দিশ হ'ল তেওঁ ধাৰ্মিক আৰু তপস্বী ৰজা আছিল তাৰ পিছত আমাক 7 নম্বৰ প্ৰশ্নটো দিছে পৰম্পৰাগত যুদ্ধৰ কেইটামান নীতি নিয়ম উল্লেখ কৰা উত্তৰ পৰম্পৰাগত যুদ্ধৰ কেইটামান নীতি নিয়ম হ'ল সূৰ্য অস্ত যোৱাৰ আগতে যুদ্ধ বন্ধ কৰা হ'ব বিৰতিৰ সময়ছোৱাত সৈন্যসকল মুকলিকৈ ফুৰিব পাৰিব ৰণক্ষেত্ৰ ত্যাগ কৰা বা জিৰণি ল'বলৈ যোৱা কোনো সৈন্যক কোনেও আক্ৰমণ কৰিব নোৱাৰিব দ্বন্দ্বযুদ্ধত প্ৰবৃত্তি দুজনৰ ওপৰত তৃতীয়জনে অস্ত্ৰ প্ৰয়োগ কৰিব নোৱাৰিব অশ্বাৰোহীয়ে অশ্বাৰোহীৰ লগত ৰথীয়ে ৰথীৰ লগত গজাৰোহীয়ে গজাৰোহীক আক্ৰমণ কৰিব পাৰিব পদাতিক সৈন্যবাহিনীয়ে পদাতিকৰ লগতে যুদ্ধ কৰিব পাৰিব আত্মসমৰ্পণ কৰা কোনো সৈনিকক আঘাত কৰিব নোৱাৰিব নিৰস্ত্ৰজনক আঘাত কৰা যাৰ বৰ্ম হেৰাইছে তেওঁক আক্ৰমণ কৰা নিষিদ্ধ তেন্তে এইখিনি আছিল অধ্যায় 24 আৰু 25ৰ আটাইবোৰ প্ৰশ্ন উত্তৰৰ আলোচনা তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং